নমস্কাৰ মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ শীতাংগীৰ মাজলৈ আৰম্ভ হ'ল শাৰদীয় দুৰ্গোৎসৱ আৰু আজি হৈছে পঞ্চমী সকলোকে শাৰদীয় দুৰ্গোৎসৱৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আজি পঞ্চমী দেৱীক স্কন্ধমাতা হিচাপে পূজা পাতল কৰা হ'ব গতিকে সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰোঁ আমি ৰাশিফলৰ মাজলৈ যাম আমি পূৰ্বে গ্ৰহগতি যাত্ৰা এই সন্দৰ্ভত জানিলোঁ হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ শনি মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত বহি আছে চন্দ্ৰ আজি বৃশ্চিক ৰাশিত বহি আছে লগ্ন আৰু মংগল তুলা ৰাশিত আজি কন্যা ৰাশিত ৰবি বুধ বহি আছে শুক্ৰ কেতু আজি সিংহ ৰাশিত বহি আছে বৃহস্পতি আজি মিথুন ৰাশিত বহি আছে আজি দিনটোত দ আহিন 27 ছেপ্টেম্বৰ তিথি শুক্লা পঞ্চমী পিছত ষষ্ঠী প্ৰীতি যোগ বৃশ্চিক ৰাশি বিপ্ৰবৰ্ণ আজি অনুৰাধা নক্ষত্ৰ আজিৰ দিনটোত দেৱাৰীগণ তাৰমানে ৰাক্ষকগণ যাত্ৰা শুভ কৰ্ম দীক্ষা আৰোগ্য স্নান আদি আজি নিম তিতা খোৱা নিষেধ আজিৰ দিনটোত 27 ছেপ্টেম্বৰ আজি পঞ্চমী দিনৰ 8:49 আৰু পঞ্চমীৰ পূজা এইখিনি পিৰিয়ডৰ ভিতৰতে শেষ কৰিব লাগিব এতিয়া আহিছোঁ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল পেণ্টাকুলছ এণ্ড হেংমেন এই দুখন টেৰট কাৰ্ড মতে আজি ব্যৱসায় বাণিজ্যত অশান্তি থাকিব চাকৰিৰ স্থান সলনি হ'ব পাৰে আজিৰ দিনটোত পঢ়া শুনাত সুনাম বৃদ্ধি ব্ৰাউন কালাৰ লাকি পিংক কালাৰ আনলাকি এতিয়া ওৱান্স এণ্ড পেণ্টাকুলছ বৃষ ৰাশি টৰাছ ব্যৱসায় বাণিজ্যত লাভান্বিত হ'ব প্ৰেমত অশান্তি থাকিব আজি ওচৰ চুবুৰীয়াৰ লগত আৰু নিজ স্ত্ৰীৰ লগত কিছু সংঘাত হ'ব পাৰে আলহীৰ আগমন ব্লেক কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি মিথুন ৰাশি জেমিনি চ'ৰ্চ এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে সন্তানৰ বাবে চিন্তা বৃদ্ধি ব্যৱসায় বাণিজ্যত আজি সুযোগ আহিব প্ৰেমৰ বাবে অশান্তি দেখা যায় আজি দান ধ্যান কৰক ভাল হ'ব য়েলো কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ টেম্পাৰেন্স এণ্ড চ'ৰ্চ এই দুখন কাৰ্ড মতে আৰ্থিক দিশত শুভ ফল পাব সন্তানৰ ভুলৰ বাবে লজ্জিত হ'ব পাৰে মানসিক যন্ত্ৰণা পাব স্বামী স্ত্ৰীৰ মাজত বিবাদ আদি আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে পঞ্চমী বুলি দেৱীৰ নাম উচ্চাৰণ কৰক দেৱীৰ মন্ত্ৰ মাতক শুভ ফল পাব ব্ৰাউন কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি আমি পত্ৰ ল'ম দাদা এখন পত্ৰখনত লিখিছে যে নৱৰাত্ৰিত সাধাৰণভাৱে জানিবলগীয়া কেইটামান নিয়ম জনাব গৈছে হয় নৱৰাত্ৰিৰ এইকেইদিনা পৰাপক্ষত দিনত নুশুব আৰু জীৱনত যি নিগেটিভ এনাৰ্জিবোৰ আছে আপোনাৰ যদি দিনত শুৱে তেতিয়া কিন্তু বেছি প্ৰভাৱ পেলাব পাৰে বৃদ্ধি পাব পাৰে মাছ মাংস কণী পিঁয়াজ নহৰু আদি নাখাব কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্য স্পৰ্শ নকৰিব নৱৰাত্ৰিৰ এইকেইদিনা আৰু অখণ্ড চাকি গছি কিন্তু নমিলৈ জ্বলাই ৰাখক আৰু ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ আগতে গংগা জলেৰে গা ধুব দেৱী দুৰ্গাৰ মন্ত্ৰ মাতি থাকিব ধন্যবাদ আমি আৰু এখন পত্ৰ লৈছোঁ দাদা পত্ৰখনত লিখিছে যে দুৰ্গা পূজাত কিয় সাধাৰণতে মহিলাসকলে বগাত ৰঙা পাৰি দিয়া শাৰী পিন্ধে হয় বগা হৈছে পবিত্ৰতা আৰু ৰঙা হৈছে শক্তি আৰু উৰ্বৰতাৰ প্ৰতীক যিয়ে দেৱী দুৰ্গাৰ মহিমাক আৰু বেছি ওপৰলৈ লৈ যায় এনে শাৰী পিন্ধি আৰতি কৰিলে ঘৰখনৰ সুনাম ধূপৰ সুগন্ধৰ লগত বহু দূৰলৈ বিয়পি পৰে আৰু মহিলাগৰাকীৰ ঘৰৰ ব্যক্তিসকলৰ ৰোগমুক্ত হয় কোনো ধৰণৰ বেমাৰ আজাৰ নাথাকে গতিকে দুৰ্গা পূজাৰ সময়ত বগা ৰঙা টাচ থকা শাৰী পিন্ধিলে এনেধৰণৰ শুভ ফল পোৱা যায় দাদা আমি আনকেইটা ৰাশিফলৰ মাজলৈ পাম হয় এতিয়া চ'ৰ্চ এণ্ড পেজ অফ ওৱান্স সিংহ ৰাশি লিঅ' চাকৰি বাকৰিত স্থান পৰিৱৰ্তন আৰু উন্নতিও আছে প্ৰেমত শুভ ফল বন্ধুবৰ্গৰ ক্ষেত্ৰত আজি কিছু শুভ ফল আজি জুইৰ পৰা সাৱধান হওক হোৱাইট কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া হওক নাইট অফ চ'ৰ্চ এণ্ড চ'ৰ্চ কন্যা ৰাশি ব্যৱসায় বাণিজ্যত উন্নতি যান বাহন চলাওঁতে আজি সাৱধান হওক আজি ঘৰত সময় অতিবাহিত কৰক ভাল হ'ব অৰেঞ্জ কালাৰ লাকি পিংক কালাৰ আনলাকি এতিয়া হওক তুলা ৰাশিলৈ কাপছ এণ্ড নাইট অফ ওৱান্স
লিব্ৰা, সন্তানৰ বাবে খৰচা পাতি বৃদ্ধি পাব, প্ৰিয়জনৰ বাবে বিবাদ আদি, আজি ঘৰলৈ আলহীৰ আগমন, বিদ্যাৰ্থীসকলৰ শুভ। আজিৰ দিনটোত ক্ৰীম কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া বৃশ্চিক ৰাশি স্কৰপিঅ', শ্বৰ্টছ এণ্ড শ্বৰ্টছ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধুবৰ্গৰ পৰা বেয়া খবৰ পাব পাৰে, প্ৰিয়জনৰ ব্যৱহাৰে মনত আঘাত পাব। আজি সমাজৰ কামত দায়িত্ব বৃদ্ধি পাব। আজিৰ দিনটোত দুৰ্গা দেৱীৰ স্তোত্ৰ পুৱা ভাগতে মাতক, শুভ ফল পাব। আজি পঞ্চমী, য়েলো কালাৰ লাকি, ৰেড কালাৰ আনলাকি। আমি বিষয়ৰ মাজলৈ আহোঁ দাদা, যিহেতু পূজাও চলি আছে। আজি পূজাৰ বিষয়ে আমি কথা পাতিছোঁ, কেনেধৰণৰ বিষয় লৈ আহিছে আজি জনাব? হয়, নৱৰাত্ৰিৰ এইকেইদিনটো নৱৰাত্ৰি চলি আছে, চতুৰ্থী গ'ল, আজি পঞ্চমী। আৰু দেৱীৰ এইকেইদিন বিভিন্ন নাম, এইকেইদিনা দেৱী বিভিন্ন নামত পৰিচিত। যেনে আজিৰ দিনটোত দেৱীক কোৱা হয় স্কন্ধ মাতা। গতিকে সেই বিষয়ে কওঁ। দেৱী স্কন্ধ মাতা। নৱৰাত্ৰিৰ পঞ্চম দিনা দেৱী স্কন্ধ মাতাৰ আৰাধনা কৰা হয়। স্কন্ধ কুমাৰ কাৰ্তিকৰ মাতৃ হোৱাৰ কাৰণে দেৱী দুৰ্গাক স্কন্ধ মাতা বুলি কোৱা হয়। ভগৱান স্কন্ধ দেৱাসুৰ সংগ্ৰামৰ সময়ত দেৱতাসকলৰ সেনাপতি হৈছিল। ভগৱান স্কন্ধ বালক ৰূপে দেৱীৰ কোলাত বহি থকা দেখা যায়। এই দেৱী চতুৰ্ভুজা, সোঁ হাতেৰে দেৱী বালক স্কন্ধক ধৰি থকা দেখা যায়। দেৱীৰ এক হাতত পদুম ফুল, অইন হাতত বৰাভয় মুদ্ৰা। কমল ফুলৰ ওপৰত বহাৰ কাৰণে দেৱীৰ আন এটা নাম পদ্মাসনা। সিংহ এই দেৱীৰ বাহন। ওম সৰ্বম্ব ৰূপে সৰ্বেশ সৰ্বশক্তি সমন্বিতে ভব্যই নঃ দেৱী দুৰ্গে দেৱী নমস্তুতে। এই মন্ত্ৰৰে দেৱী দুৰ্গাক সেৱা জনাব। 4টা ঘিউৰ চাকি ঘৰৰ 4টা চকুত জ্বলাই ৰাখিব। অগৰু আৰু গংগা পানীৰে গোটেই ঘৰখন শুদ্ধি কৰাৰ পাছত 5 বিধ ফল, চাউল আৰু কল সৈতে এখন শৰাই বনাই দেৱীৰ নামত উৎসৰ্গা কৰিব। আহুত পাতত ৰঙা চন্দন নতুবা সেন্দুৰেৰে ওম হ্ৰিং ভগৱতী দুৰ্গাদব্যে নমঃ এই মন্ত্ৰটো লিখি 5 বিধ ফুলৰ সৈতে পাতটো বহমান নদীৰ পানীত উটুৱাই দিব। সন্ধিয়া ধূপ, পঞ্চপ্ৰদীপ, জলশংক, কৰ্পূৰ আৰু বগা ৰুমালেৰে দেৱীৰ সন্মুখত আৰতি প্ৰদৰ্শন কৰিব। ভিকাৰীক 7 বিধ ফল আৰু 7 টকা দক্ষিণা দান দিব, ভাল ফল পাব। দুৰ্গা দেৱীক যিহেতু শক্তিদায়িনীৰ পৰা আদি কৰি সিদ্ধিদাত্ৰী বিভিন্ন নামেৰে জনা যায়, আৰু আজিৰ দিনটোতো এটি অন্য নামৰ যিহেতু মহত্ব আছে, তাৎপৰ্য আছে, আৰু খুব দাদাই সুন্দৰকৈ ভিডিঅ'টোৰ জৰিয়তে বুজাইছে। আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়ো। হয়, ওৱান্স এণ্ড পেণ্টাকুলছ, ধনুৰাশি, ছেটেৰিয়াছ। গোটেই দিনটো ব্যস্ততাৰ মাজেৰে আজি পাৰ হ'ব। ব্যৱসায় বাণিজ্যত উন্নতি, দাম্পত্যত সুখী হ'ব পাৰিব। আজি শিক্ষাৰ ক্ষেত্ৰত শুভ ফল দেখা যায়। আজি লেমন কালাৰটো লাকি হ'ব আৰু ব্লেক কালাৰ আনলাকি হ'ব। এতিয়া আহক মকৰ ৰাশিলৈ, শ্বৰ্টছ এণ্ড চেৰিয়ট, কেপ্ৰিকৰ্ণ। আৰ্থিক দিশত কিছু অশান্তি, স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। আজি সংগ্ৰাম কমাই ৰাখক। ব্যৱসায় বাণিজ্যত সমস্যাই পৰিব পাৰে। আজিৰ দিনটোত ষ্টীলৰ আঙুঠি পিন্ধক। ব্লু কালাৰ, ষ্টীল কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া আহক কুম্ভ ৰাশিলৈ, ওৱান্স এণ্ড কিং অফ শ্বৰ্টছ, একুৰিয়াছ। নতুন ব্যৱসায় বাণিজ্যৰ কথা চিন্তা কৰিব পাৰে। আজি সংগীতৰ লগত জড়িত লোকসকলৰ শুভ ফল, বিদ্যাত শুভ ফল। ক্ৰীম কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া মীন ৰাশি, ওৱান্স এণ্ড পেণ্টাকুলছ। ব্যৱসায় বাণিজ্যত অশান্তি, ঘৰুৱা শান্তি বজাই থাকিব। আজি শিক্ষাৰ্থীসকলৰ বাবে দিনটো কিছু শুভ, প্ৰেমত বাধা আছে। মেৰুণ কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ। আমি অনুষ্ঠানটো শেষ কৰিম। দাদা, আপোনাৰ ঠিকনাৰ বিষয়ে জনাব। হয়, আপুনি এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। আৰু মই ফেচবুকত আছোঁ। যদি আপুনি ফেচবুক চাৰ্চ কৰে তেতিয়া কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আৰু এটা নম্বৰ হ'ল 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।